আঁঠু চপাবলে না পাৰ হেনে পাওঁ হু হু কৈ বলিছে বতাহ আহাৰে পাঞ্চু গৈ আছে নৈমুখী বা যুঁজৰ বঠা পা নতুতে যেন বুকুৰে সাঁথৰ হলেও হয়তো আছে কৰবা নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট মইতো জাক-জমক শাৰী পিন্ধা নাই মুখে মুখে তৰ্ক নকৰিবা এইখন শাৰী পিন্ধি তুমি মানুহৰ আগত আমাৰ ঘৰখনক হাঁহিয়াতৰ পাত্ৰ কৰিব খুজিছা তোমাক আৰু বাবুক এৰি থৈ যাবলৈ একদম ইচ্ছা যোৱা নাই কিন্তু প্ৰচেছটো আগবঢ়ালৈ যেতিয়া তুমি যিটো কৰিম বুলি ভাবিছা সেইটো কৰাই ভাল হ'ব চন্দ্ৰা নাপায় মা স্বামীৰ মৃত্যুৰ পাছত এগৰাকী নাৰীক তেনেদৰে শাস্তি দিব নাপায় অন্তত আমাৰ ঘৰত আমাৰ বুক এনেদৰে থাকিবলৈ মই নিদিওঁ আমাৰ চন্দ্ৰাও যদি বিয়াৰ পিছত বিধৱা হয় তেন্তে তাইৰ গাত বগা সাজযোৰ দেখি তুমি সহ্য কৰিব পাৰিবানে এনেকুৱা অমংগলীয়া কথা নকবহে চেমনৰ ক্ষেত্ৰতো কথাটো একে বুলি ভাবাচোন জীৱনৰ কোন কেকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল চন্দ্ৰালী তুমি ক'ৰ পৰা আহিলা তুমি ট্ৰেইনৰ টিকেট এটা কাটি আহিলো মই পুনেত পঢ়িব যাম তুমি পুনেত যাবা ট্ৰেইনত হাউ ষ্ট্ৰেঞ্জ তুমি ফ্লাইটত জাৰ্ণি নকৰি ট্ৰেইনত জাৰ্ণি কৰিবা ফ্লাইটত যাবলৈ মোৰ পইচা নাই ট্ৰেইনতে যাম দুদিন বেছি লাগিব কিন্তু বহুত কমতে যাব পাৰিম তোমাক তোমাৰ পাপাই ট্ৰেইনত পঠাবনে আৰু পইচা নাই বুলি কৈছা তুমি চন্দ্ৰালী চন্দ্ৰমোহন চলিহাৰ জীয়েকৰ ফ্লাইটত জাৰ্ণি কৰিবৰ বাবে পইচা নাই হোৱাট এ জোক জোক নহয় ৰজনী আই এম চিৰিয়াছ মই যে পুনেত পঢ়িবলৈ যাব ওলাইছোঁ তাত পাপাৰ কোনো অৱদান নাই সম্পূৰ্ণ মই নিজৰ চেষ্টাৰে যাব ওলাইছোঁ নিজে কিবা এটা কৰি চাওঁচোন তোমাক মই একদম বুজিব নোৱাৰো দেই চন্দ্ৰালী আগতেও বুজিব নোৱাৰিলোঁ আৰু এতিয়াও পৰা নাই মই ইমান একো দুৰ্বোধ্য ছোৱালী নহয় ৰজনী মই কেৱল অলপ সুতৰ বিপৰীতে যাব বিচাৰোঁ মই জাৰ্নেলিজম পঢ়িবলৈ ওলাইছোঁ তাত পাপাৰ অকণো ছাপোৰ্ট নাই সেইকাৰণে মই সম্পূৰ্ণ নিজৰ চেষ্টাৰে কিবা এটা কৰাৰ কথা ভাবিছোঁ নো ডাউট মোৰ অলপ কষ্ট হ'ব কিন্তু যদি সফল হ'ব পাৰোঁ মই বহুত আনন্দ পাম ইউ আৰ জিনিয়াছ চন্দ্ৰালী ৰিয়েলি জিনিয়াছ তোমাৰ দৰে ছোৱালী এজনী নিজৰ খৰচত পঢ়িবলৈ যাব ওলাইছা মানুহে চেষ্টা কৰিলে কৰিব নোৱাৰা কাম একো নাই যিটো কাম অন্তৰেৰে কামনা কৰা সেইটো সফল হ'বই গেৰেণ্টি আছে মই কিন্তু সম্পূৰ্ণ অন্তৰে বিচৰা কামতো সফল হ'ব নোৱাৰিলোঁ কি কাম তোমাক ভাল পোৱাত মই ফেইল হ'লোঁ মইতো অন্তৰে বিচাৰিছিলোঁ তথাপি মই তোমাৰ ভাল পোৱা কিয় নাপালোঁ চন্দ্ৰালী এইবোৰ ভালপোৱা চালপোৱাৰ কথা মই শুনিব নিবিচাৰোঁ কিয় চন্দ্ৰালী মই তোমাক ইমান পবিত্ৰতাৰে ভাল পোৱাৰ পিছতো মোক তুমি এভইড কৰিলা ৰমেনৰ দৰে সাধাৰণ ল'ৰা এটাক তুমি ভাল পালা কিন্তু মোক তুমি শ্ৰদ্ধা ৰজনী ৰমেনক তুমি এতিয়াও সন্দেহ কৰা সন্দেহ নহয় ঈৰ্ষা কৰিছিলোঁ তাক মোৰ প্ৰেমক মোৰ কাষৰ পৰা সি কাঢ়ি লৈ যোৱাৰ বাবে তাৰ প্ৰতি মোৰ ভীষণ খং উঠিছিল আৰু সেইকাৰণে কি ৰজনী বাদ দিয়া সেইবোৰ কথা ৰবা তুমি মোক ক'ব লাগিব তোমাৰ ঈৰ্ষা পূৰণৰ বাবে তুমি কি কৰিছিলা ৰমেনক তুমি হত্যা কৰি উলুমাই থৈ সুইচাইড কৰা বুলি এষ্টাব্লিছ কৰা নাইতো নো চন্দ্ৰালী মই ইমানখিনি কৰিব নোৱাৰো মানুহক মই মাৰিব নোৱাৰো তেন্তে কি কৰিছিলা তুমি তোমালোক দুটাৰ নামত কলেজত পোষ্টাৰ লগাইছিলোঁ ঈৰ্ষা কৰিছিলোঁ তাক মোৰ প্ৰেমক মোৰ কাষৰ পৰা সি কাঢ়ি লৈ যোৱাৰ বাবে তাৰ প্ৰতি মোৰ ভীষণ খং উঠিছিল তোমালোকৰ ইণ্টিমেট ফটো এখন তুলি ৰমেনক বৰবাদ কৰিবলৈ পোষ্টাৰ মই লগাইছিলোঁ
আপুনি মোক ভুল বুজি আছে মা মই মা পাপাক এনেকুৱা কথা কোনো দিন কোৱা নাই মোৰ আগত মিছা কথা মাতিলেই হোৱাটো নোহোৱা হৈ নাযায় তুমি আৰু কিমান মিছাৰ আশ্ৰয় ল'বা এইখন ঘৰলৈ অহাৰ পাছৰ পৰাই মিছাৰ পাছত মিছা কথা কৈ আহিছা মই মিছা কোৱা নাই মা মা পাপাই যে এনেকুৱা এটা প্ৰস্তাৱ লৈ ইয়ালৈ আহিছে মোক তেওঁলোকে একো কোৱাই নাই আপুনি কওঁতেহে মই গম পালো যে মোক আৰু বাবুক তেওঁলোকে তালৈ নিব বিচাৰিছে কথা ক'বলৈ আহিছা তুমি একো গম নোপোৱাকৈ এনেকুৱা এটা প্ৰস্তাৱ দিবলৈ আহিব তুমিয়ে চাগে এইখন নাটকৰ ৰচনা কৰিছা নাটক মই নাটক ৰচনা কৰিছো নাটক নহয় কি মোৰ ল'ৰাটোক ফুচুলাই এইখন ঘৰত প্ৰৱেশ কৰিলা তাৰ পাছত তাক মোৰ পৰা আঁতৰ কৰি নিলা মই কথাবোৰ গম পাইছো বুলি জনাৰ পাছত এতিয়া আমাৰ বংশধৰক লৈ ইয়াৰ পৰা গুচি যোৱাৰ প্লেন কৰিছা এইবোৰতো এখন নাটকৰ কাহিনীতকৈও গম নহয় মই ওলাই যাব বিচাৰিলে কেতিয়াবাই ওলাই যাব লাগিছিল এইখন ঘৰৰ পৰা কিন্তু মই সেই কথা ভবা নাই মই ওলাই যোৱাৰ কথা ভাবিলে মোকো এটা দিনৰ বাবেও কোনেও এইখন ঘৰত ৰখাব নোৱাৰে তোমাৰ দৰে মানুহ এজনী কোনেনো ৰাখিব আমি এতিয়াও তোমাক ৰাখিব বিচৰা নাই আমি বাবুকহে ৰাখিম আমাৰ ঘৰত আয়ুষৰ পাপাকেতো খাৰাংখাজ কৈয়ে দিছে তোমাৰ মা দেউতাৰে তোমাক নিলে লৈ যাম কিন্তু বাবু আমাৰ লগতে ইয়াত থাকিব তুমি কি ভাবিছা আমাৰ সকলোবোৰ ইয়াৰ পৰা লৈ তুমি গুচি যাবা আৰু মাৰাৰ ঘৰত গৈ বতাহত উৰি ফুৰিবা মা বতাহত উৰি ফুৰা আৰু মোৰ কোনো ইচ্ছা নাই নিজৰ মাটিখিনিত খামুচ মাৰি থাকি বাবুক ডাঙৰ কৰিব পাৰিলেই হ'ল মাৰ ঘৰলৈ উভতি যোৱাৰ ইচ্ছাও নাই মোৰ নাই যদি মাৰাহঁতক কিয় মাতিছিলা তোমাক লৈ যাবলৈ আপোনাক মই কেনেকৈ বুজাম মা মই তেওঁলোকক মাতি অনা নাই মই কেতিয়াও কোৱা নাই যে এইখন ঘৰ এৰি মই গুচি যাম মা পাপাৰ এয়া নিজৰ সিদ্ধান্ত এতিয়াতো তুমি এনেকৈ ক'বাই কাৰণ বাবুক এৰি থৈ তুমি অকলে কেনেকৈ যাবা তাক লগত নিনিলেতো তোমাৰ একো লাভ নহ'ব কাৰণ চলিহা পৰিয়ালৰ সকলো উত্তৰাধিকাৰী বাবুৱে হ'ব বাবু অবিহনেতো তুমি একোৱে নোপোৱা গতিকে তাক এৰি থৈ গ'লে তোমাৰ কি লাভ হ'ব মা আপুনি এইবোৰ কি কৈছে বাবু মোৰ সন্তান আৰু তাৰ জৰিয়তে মই মোৰ লাভৰ কথা চিন্তা কৰিম লাভৰ কথা ভাবিয়েইতো তুমি এইখন ঘৰৰ বোৱাৰী হৈছা আৰু আয়ুষক অতৰাই নি তুমি এইখন ঘৰৰ মালিকনী হোৱাৰ সপোন দেখিছা কিন্তু তোমাৰ সেই সপোন পূৰণ নহল এতিয়া তোমাৰ স্বাৰ্থ সিদ্ধিৰ বাবে বাবুক হাথিয়াৰ কৰিছা মা মই আপোনাক কাকতি কৰিছো মোৰ ল'ৰাটোক এইবোৰ কথাত নাসাঙুৰিব তাক এইবোৰ লাভ লোকচানৰ মাজত নোসোমাব তাক মানুহ কৰাৰ সুবিধা দিয়ক মোক তুমিও তাক লৈ সা সম্পত্তিৰ ৰাজনীতি নকৰিবা মই আজিয়ে ঘৰলৈ যাম মাহঁতক গৈ সুধিম যে বাবু আৰু মোক ইয়াৰ পৰা নিয়াৰ কথা কাক সুধি ভাবিছে এইটো গৈ কৈ আহিবা যে বাবুক এইখন ঘৰৰ চাৰিসীমাৰ পৰা ওলাই যাবলৈ নিদিওঁ দৰকাৰ হলে তুমিও বাবুৰ কথা পাহৰি যাব লাগিব তোমাক এটা কথা ক্লিয়াৰ কৰি দিওঁ শুনা ৰমেন আৰু মোৰ মাজত কোনো প্ৰেমৰ সম্পৰ্ক নাছিল আমি খুব ভাল বন্ধুহে আছিলোঁ আৰু তুমিও মোৰ পৰা কোনোদিন প্ৰেম আশা নকৰিবা তোমাৰ ঈৰ্ষা পূৰণৰ কাৰণে তুমি কিমান এটা ডাঙৰ কাম কৰি পেলালা তাৰ অনুমান কৰিব পাৰিছানে প্ৰথমে মই ভবা নাছিলোঁ যে ঘটনা ইমান ডাঙৰ ৰূপ ল'বগৈ মই ভাবিছিলোঁ পোষ্টাৰখন ওলোৱাৰ পিছত ৰমেনক কলেজৰ পৰা ৰেষ্টিকেট কৰি দিব তেতিয়া সি তোমাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব আৰু তাৰ অনুপস্থিতিত মই তোমাৰ প্ৰেমত পৰিম মই তেনেকৈ ভাবিছিলোঁ সপোনতো ভবা নাছিলোঁ যে ৰমেনে ছুইচাইড কৰাৰ এটা পৰিস্থিতি আহি পৰিব তুমি এটা মূৰ্খ সেইকাৰণে তেনেকে ভাবিব পৰা নাছিলা ৰাজহুৱাকে বদনাম ওলোৱাৰ পাছততো ময়ো আত্মহত্যা কৰিব পাৰিলোহেঁতেন নাই তুমি মৰিব নোৱাৰা তুমি মোক ভাল নোপোৱা নাই কিন্তু তুমি মৰাৰ কথা মই ভাবিব নোৱাৰো প্ৰেম ভাল পোৱা জানো এনেকৈ হয় প্ৰেম হ'বৰ বাবে দুখন হৃদয়ৰ মিলন হ'ব লাগিব এজনে আনজনক ভাল পালেই প্ৰেম নহয় আৰু প্ৰেম জোৰ কৰিও আদায় কৰিব নোৱাৰি তোমাক ভাল পাবলৈ
মোৰ আত্মাই ক'ব লাগিব। কথাবোৰ আগতে বুজি পোৱা নাছিলো, কিন্তু এতিয়া বুজি পাইছো চন্দ্ৰা। মই তোমাক যিমান ভাল পালেও তুমি মোক ভাল নোপোৱা। এয়া মোৰ দুৰ্ভাগ্য। তোমাৰ ভাল পোৱা আদায় কৰিবৰ কাৰণে মই বেয়া কাম কৰিছিলো। তাৰ বাবে মই আজি অনুতপ্ত। মোৰ ভুলৰ বাবে তুমি যি শাস্তি দিয়া মই মানি ল'ম। মইনো তোমাক কি শাস্তি দিম? তোমাৰ এটা ভুলৰ কাৰণে, অকণমান ঈৰ্ষাৰ কাৰণে ৰমেনৰ দৰে ল'ৰা এটাৰ মৃত্যু হ'ল। তোমাক কি শাস্তি দিলে তাৰ মাক দেউতাকে তাক ঘূৰাই পাব কোৱাচোন? মই বৰ ডাঙৰ ভুল কৰিলো চন্দ্ৰা। মই বৰ ডাঙৰ পাপ কৰিলো। এই যে তুমি ভুল কৰা বুলি স্বীকাৰ কৰিছা, এয়াই তোমাৰ কাৰণে ডাঙৰ শাস্তি। তুমি গোটেই জীৱন ভাবি থাকিব লাগিব ৰমেনৰ মৃত্যুৰ কাৰণ তুমি। ইয়াতকৈ ডাঙৰ শাস্তি আৰু তোমাক কোনেও দিব নোৱাৰে। ঈৰ্ষা, জেদ, অহংকাৰ এইবোৰ বৰ বেয়া বস্তু ৰজনী। এইবোৰৰ পৰা কাৰো একো উপকাৰ নহয়, বৰঞ্চ সকলোৰে অপকাৰহে হয়। আজি তোমাক এইবোৰ কথা ক'ব পাৰি মোৰ বৰ পাতল পাতল লাগিছে। এইবোৰ কথাই মোৰ বুকুখন বৰ গধুৰ কৰি ৰাখিছিল। ময়ো ইমান দিনে এই প্ৰশ্নটোৰে উত্তৰ বিচাৰি আছিলো। আমাৰ পোষ্টাৰ লগোৱা মানুহজন কোন আছিল, আৰু অৱশেষত আজি উত্তৰটো পালো। তোমাক এটা কথা ক্লিয়াৰ কৰি দিওঁ শুনা। ৰমেন আৰু মোৰ মাজত কোনো প্ৰেমৰ সম্পৰ্ক নাছিল। আমি খুব ভাল বন্ধুহে আছিলো। আৰু তুমিও মোৰ পৰা কোনোদিন প্ৰেম আশা নকৰিবা, কাৰণ প্ৰেমৰ ওপৰত মোৰ মোহভংগ হৈছে। এজন ল'ৰাক ভাল পাইছিলো, আৰু তাক অন্তৰাত্মা দিয়াৰ পাছত গম পালো যে সি এটা ঠগ, প্ৰবঞ্চক। আৰু এতিয়া প্ৰবঞ্চনাৰ অপৰাধত সি জেলত। আৰু এই ঘটনাৰ পাছৰ পৰাই মোৰ অন্তৰৰ সকলো প্ৰেম, ভালপোৱা শুকাই গ'ল। আৰু এতিয়া মই এটা প্ৰেমহীন জীৱন কটোৱাৰে সিদ্ধান্ত লৈছো, আৰু মই এনেকৈয়ে থাকিম। তুমি কথাখিনি স্বীকাৰ যে কৰিলা, তাৰ কাৰণে থেংক ইউ। যাওঁ। ব'লা মই তোমাক ঘৰত থৈ আহোঁ। নালাগে, জীৱনটো অকলে যোৱাৰ পৰিকল্পনা কৰিছোৱেই যেতিয়া অকলে যাব পাৰিম। বাই। নীলা নীলা দুচকুতে নাজানো ক্লাছবিলাক ভালকৈ কৰিবা আকৌ, নহ'লে পৰীক্ষাত কি লিখিবা? লিখিম আৰু কিবা কিবি। মইনো কি ডিষ্টিংশ্যনডাল পাব লাগে। প্ৰেম ভাল পোৱা জানো এনেকৈ হয়? প্ৰেম হ'বৰ বাবে দুখন হৃদয়ৰ মিলন হ'ব লাগিব। ৰমেন আৰু মোৰ মাজত কোনো প্ৰেমৰ সম্পৰ্ক নাছিল। আমি খুব ভাল বন্ধুহে আছিলো। বুকুতে বৈ যা জোন গলা জোনাকী ৰাতিয়ে দুচকুতে সপোনাকী। মই তাতেই থাকিম দিয়া। তোক মই তাত থাকিবলৈ দিব নোৱাৰো। এৰি থৈ আহিবা। মা, বাবুক এৰাৰ কথা মোক নকবা। শ্যামন, তই কি হ'ল? হঠাৎ আহিলি যে? বাবু, বাবু ক'ত? তাক অনা নাই? তোমালোকে কাক সুধি মোক আৰু বাবুক অনাৰ কথা তালৈ ক'বলৈ গৈছিলা? ৰচোন, কি হ'ল? মোৰ প্ৰশ্নৰ উত্তৰ দিয়া মা। মোক একো নজনোৱাকৈ এনে এটা কথা ক'বলৈ তালৈ কিয় গৈছিলা? পাপাৰ আৰু মই কথা পাতি ভাবিলো যে তই তাত কেনেকৈ থাকিবি, তাতকৈ আমাৰ ইয়ালৈ তোক লৈ আহোঁ। মই তোমালোকক কৈছিলো নেকি
যে মই তাত থাকিব নোৱাৰো? কৈছিলো নেকি যে মোক তোমালোকে লৈ যোৱা? তই নকলেও আমি জানো নহয়, সেইখন ঘৰত তই থাকিবি কেনেকৈ? তাত থাকিব নোৱাৰ তই। কেনেকৈ থাকো সেয়া মোৰ কথা। মোক একো নজনোৱাকৈ কিয় এনেকুৱা কৰিলা মা? মই তোৰ মা, তোৰ ওপৰত কি চলি আছে মই কিবা নাজানো নেকি? তোৰ শাহুৱেৰৰ কি ব্যৱহাৰ মই দেখা নাই? সকামটো হোৱাৰ আগতেই তোক যি ব্যৱহাৰ কৰিছে। মোক যি ব্যৱহাৰেই নকৰক, মইতো তোমাক কোনো আপত্তি কৰা নাই। মইতো তাত থাকিব নোৱাৰো বুলি ভবা নাই। তই ভবা নাই, কিন্তু আমি ভাবিছো। আৰু তই আমাৰ সন্তান। তোৰ হাজবেণ্ড ঢুকোৱাৰ পাছত একুৰা জুইৰ মাজত থাকিবলৈ তোক এৰি দিব নোৱাৰো। সেই অশান্তিবোৰৰ পৰা তোক আঁতৰাই অনাৰ কথা আমি নিজে ভাবিছো। এয়াতো একো অপৰাধ কৰা নাই আমি। কিন্তু মোৰ শাহুৰ দৃষ্টিত এয়া অপৰাধ হৈছে। এয়া বোলে এক চক্ৰান্ত। তোমালোক তাৰ পৰা ঘূৰি অহাৰ পাছৰে পৰা মোক শান্তিত থাকিবলৈ দিয়া নাই মা। অলপ বৰতে মোক কথা শুনাই আছে। মোক বাৰে বাৰে অপমান কৰি আছে। কি কৈছে তোক? মই বোলে বাবুক লৈ তেওঁলোকৰ সম্পত্তি গ্ৰাস কৰাৰ চক্ৰান্ত কৰিছো। সম্পত্তি লাভৰ বাবে মই হেনো মোৰ নিজৰ সন্তানক লৈ ৰাজনীতি কৰিছো। কিয় গৈছিলা মা? তোমালোকে তাক অপমান পাবলৈ কিয় গৈছিলা? কিয় গৈছিলা মোক অপমানিত কৰিবলৈ? সিহঁতৰ দৰে অভদ্ৰ মানুহ লোকক অপমান কৰা বাদেনো আৰু কি জানে? মোক তোমালোকে তাৰ পৰা লৈ অনাৰ কথা নাভাবিবা মা। মই তাতেই থাকিম। আয়ুষৰ স্মৃতি বুকুত লৈ মই মোৰ ল'ৰাটোৰ লগত সকলো সহ্য কৰি হ'লেও মই তাত থাকিম। কি দৰকাৰ সকলো সহ্য কৰি থকাৰ? আমাৰ কি নাই যে তোক ৰাখিব নোৱাৰিম? সিহঁতৰ সা সম্পত্তিক বুঢ়া আঙুলি দেখুৱাই তই গুচি আহ। চাওঁ তোক কেনেকৈ ৰাখে। তেওঁলোকে মোক আহিব দিলেও বাবুক তাৰ পৰা আহিব নিদিয়ে। চাওঁচোন কেনেকৈ নিদিয়ে। সিহঁতৰ ওপৰত কেছ কৰি সন্তানক মাকৰ পৰা আঁতৰাই ৰখাৰ অধিকাৰ আইনে কাকো দিয়া নাই। নালাগে মা, সেই অকণমানি ল'ৰাটোক লৈ আইন কানুনৰ মাজত সোমাব নালাগে। মই তাতেই থাকিম দিয়া। তোক মই তাত থাকিবলৈ দিব নোৱাৰো। লাগিলে বাবুকে এৰি থৈ আহিম। মা, বাবুক এৰাৰ কথা মোক নকবা। বাবু নহলে মই কাৰ লগত জীয়াই থাকিম? বাবু নাথাকিলে মই মৰি যাম মা। প্লিজ এনে কথা নকবা। জীবন নদীর থৌকি বাঁধো সপাবলে না পার হেন পা হু হু কৈ বলিছে বতা আহারে পাঞ্চো গৈ আছে গৈ মুখী বা যুঁজৰ বথা পাত নুতুতে যেন বুকুৰে হাতৰ হলেও হয়তো আছে কৰবাত নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট। अनमोल